হয়, খুবেই ভাল এটা আজি মোৰ দিন বুলি ক'ব লাগিব। আৰু মই প্ৰায় সুখী, আৰু মই আজি ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছোঁ। আৰু আহ, মই যোৱা 30-31 মে আৰু 1 জুনত হৈ যোৱা দিল্লী প্ৰগতি মৈদানত মই অংশগ্ৰহণ কৰিছিলোঁ IHFF চেৰু ক্লাছিকত। আৰু মই আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ সক্ষম হৈছোঁ গ'ল্ড মেডেল। মোৰ কেটেগৰীটোৰ নাম হ'ল ষ্টাৰ কেটেগৰী, বিশেষভাৱে সক্ষম কেটেগৰী। কিমানখন দেশে অংশগ্ৰহণ কৰিছে? ইয়াতে প্ৰায় 40খন দেশে ভাগ লৈছিল। ইয়াতে প্ৰায় কেইখন আমেৰিকা, ৰাছিয়া, চাইনা, থাইলেণ্ড আৰু বিভিন্ন ধৰণৰ দেশে, কেইবাখনো দেশে প্ৰায় 40খন দেশে ইয়াত প্ৰতিনিধিত্ব কৰিছিলে। মোৰ ভৱিষ্যতৰ পৰিকল্পনা হ'ল অলিম্পিয়া মোৰ সপোন। আৰু মই যদি ভাৰতক অলিম্পিয়া ষ্টেজত লৈ যাব পাৰোঁ, মই সঁচাই বহুত সুখী হ'ম। আৰু এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতাৰ মোৰ প্ৰয়োজন হ'ব। চৰকাৰ তথা প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষৰ পৰা তুমি কেনেধৰণৰ কি সহায় পাইছা আৰু কি বিচাৰিছা? চৰকাৰক মই বিশেষ কেইবাবাৰো আবেদন জনাইছোঁ। আৰু এতিয়া পোনপটীয়াকৈ দেখিব পাইছোঁ যে মোৰ অৰুণোদয়ৰ পৰাও নাম কাটি দিয়া হৈছে। তাৰপিছত আপোনালোকে প্ৰত্যক্ষ কৰিছে মোৰ ঘৰখনৰো। আৰু মই এটা সকলোৱে এটা আঁচনি এই চৰকাৰখনৰ যোগেদি পাই আছে, আৰু মই কিয় পোৱা নাই তাৰ মানে একো সন্ধান বিচাৰি নাপালোঁ। হয় হয়। যুৱ প্ৰজন্মক মই এটাই আহ্বান জনাম, নিচামুক্ত দ্ৰব্যৰ পৰা আঁতৰত থাকিব লাগে। আৰু মই ভাবোঁ যে নিজৰ কৰ্মৰ লগতে যিখন ঠাইত জন্ম হৈছে আৰু সেই জন্ম হোৱা মাতৃভূমিৰ কাৰণে কিবা যদি কিঞ্চিত পৰিমাণৰ অৱদান দি যাব পাৰি, বহুত সুখী হ'ম মানে। আৰু মই নিজেও, আপোনালোকে প্ৰত্যক্ষ কৰিছে, মই যি পাৰিছোঁ তাকে কৰি গৈছোঁ, আৰু আপোনালোকেও কৰি যাব বুলি মোৰ বিশ্বাস।